প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি ভালে আছে আৰু আকৌ এবাৰ আপুনি আমাৰ অনুষ্ঠানত উপস্থিত হৈছে আৰু প্ৰভুৰ বাক্য গ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। অশেষ ধন্যবাদ আপুনি আমাৰ এই অনুষ্ঠানত নিয়মিতভাৱে অধ্যয়ন কৰি থকাৰ বাবে। নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰেই আমি ইয়াত অধ্যয়ন কৰিম। মাজে মাজে পুৰণি নিয়ম আৰু মাজে মাজে নতুন নিয়মৰ পৰা একোখন পুস্তক আমি ল'ম আৰু পুস্তকখনৰ প্ৰতিটো পদ পঢ়ি তাৰ ওপৰত সহজ সৰলভাৱে আমি ব্যাখ্যা আগবঢ়াবলৈ চেষ্টা কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে এইটো এটা উপযোগী অনুষ্ঠান হ'ব বুলি আমি আশা কৰিছোঁ। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। আজি বাইবেলৰ আন এখন পুস্তক আলোচনাৰ বাবে ল'ব খুজিছোঁ। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ মাৰ্কে লিখা শুভবাৰ্তা নামৰ পুস্তকখন। আজিৰ অনুষ্ঠানত আমি এই মাৰ্কে লিখা শুভবাৰ্তা পুস্তকখনৰ চমু পৰিচয় এটা আগবঢ়াই প্ৰথমটো অধ্যায়ৰ ৩ নম্বৰ পদলৈকে আলোচনা কৰিবলৈ ওলাইছোঁ। নতুন নিয়মত থকা শুভবাৰ্তা ৪খনৰ ভিতৰত এই মাৰ্কে লিখা শুভবাৰ্তাখনেই সৰ্বপ্ৰথমে লিখা হৈছিল। মাৰ্কৰ শুভবাৰ্তা কালক্ৰম অনুসৰি লিখা প্ৰথম শুভবাৰ্তা। আচলতে ই আছিল নতুন নিয়মত লিখা প্ৰথম কিতাপবোৰৰ ভিতৰত এখন। প্ৰথমখন নহয়, কিন্তু প্ৰথম কিতাপবোৰৰ ভিতৰৰ এখন। সম্ভৱতঃ ৬৩ খ্ৰীষ্টাব্দৰ আগতেই ৰোমৰ পৰা লিখা হৈছিল। এই পুস্তকখনৰ লিখক মাৰ্ক আছিল নতুন নিয়মৰ অন্যতম লেখক, যিজন প্ৰকৃততে এজন পাচনি নাছিল। মুঠি অৱশ্যে এজন পাচনি আছিল আৰু জোহনো এজন পাচনি আছিল। শুভবাৰ্তাৰ আনজন লিখক লুক পাচনি শুভবাৰ্তাৰ আনজন লিখক লুক পাচনি পৌলৰ অতি ঘনিষ্ঠ বন্ধু আছিল আৰু তেওঁ পাচনি পৌলৰ লগত ঘনিষ্ঠভাৱে সময় কটাবলৈ পোৱা ব্যক্তি আছিল। মাৰ্কে লিখা শুভবাৰ্তাৰ লিখক জোহন মাৰ্ক। জোহন তেওঁৰ যিহুদী নাম আছিল, আনহাতে মাৰ্ক তেওঁৰ লেটিন উপাধি আছিল। পাচনিৰ কৰ্ম ১২ নম্বৰ অধ্যায়ৰ ১২ নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। পাছে তেওঁ বিবেচনা কৰি মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি জোহন তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ'ল। তাত অনেকে গোট খাই প্ৰাৰ্থনা কৰি আছিল। এইখিনি সময়তে চিমন পিতৰ কাৰাগাৰৰ পৰা মুক্তি পাইছিল। আচলতে এইটোৱে হৈছে জোহন মাৰ্কৰ বিষয়ে বাইবেলত থকা প্ৰথমটো ঐতিহাসিক উল্লেখ। এই কথা স্পষ্ট যে তেওঁৰ মাক জেৰুচালেমৰ মণ্ডলীৰ এগৰাকী ধনী আৰু বিশিষ্ট মহিলা আছিল আৰু স্পষ্টভাৱে তাত থকা মণ্ডলীয়ে তেওঁৰ ঘৰতে গোট খাইছিল। মাৰ্ক আছিল পাচনি পৌলৰ প্ৰথম মিছনেৰী যাত্ৰাৰ এজন সংগী। তেওঁ আছিল বাৰ্ণবাৰ ভতিজা। পাচনি পৌলে কলচীয়া ৪ নম্বৰ অধ্যায়ৰ ১০ নম্বৰ পদত আমাক এনেদৰে কয়, মোৰ লগৰ বন্দিয়াৰ আৰিষ্টাৰ্খ আৰু বাৰ্ণবাৰ কুটুম্ব মাৰ্ক, এওঁৰ বিষয়ে তোমালোকে আদেশ পালা। এওঁ তোমালোকৰ তালৈ গ'লে গ্ৰাহ্য কৰিবা। তেওঁ চিমন পিতৰৰ আত্মিক সন্তান আছিল বুলি আমি অনুমান কৰিব পাৰোঁ, কাৰণ পিতৰে প্ৰথম পিতৰ ৫ নম্বৰ অধ্যায়ৰ ১৩ নম্বৰ পদত এনেদৰে লিখিছে, তোমালোকে সৈতে মনোনীত হোৱা বাবিলত থকা মণ্ডলীয়ে আৰু মোৰ পুত্ৰ মাৰ্কে তোমালোকক মংগলবাদ কৰিছে। মাৰ্কৰ শুভবাৰ্তাখন বহুদিনলৈকে চিমন পিতৰৰ শুভবাৰ্তা বুলিয়েই গণ্য কৰি অহা হৈছিল। তাৰ সমৰ্থনত প্ৰমাণো আছে বুলি আমি ভাবোঁ আৰু সেই বিষয়েও অলপ চাম। জোহন মাৰ্কে পৌল আৰু বাৰ্ণবাৰ লগত পৌলৰ প্ৰথম মিছনেৰী যাত্ৰাত যোগ দিছিল। পাচনিৰ কৰ্ম পুস্তকৰ ১৩ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদত আমাক এনেদৰে কোৱা হৈছে, আৰু চালামি নগৰ পাই
যিহুদীবিলাকৰ নামঘৰবোৰত ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিলে। জোহনো তেওঁলোকৰ পৰিচাৰক হৈ আছিল। এই জোহন মাৰ্কে কিন্তু আদবাটতে পামফুলিয়াত পৌলৰ সংগ এৰি উভতি আহিছিল। হয়তো তেওঁ অলপ ভয়াতুৰ আছিল। জোহন মাৰ্কে তেনেদৰে উভতি অহাৰ সমৰ্থনত আমাৰ ক'বলৈ একো নাই বুলিয়েই ক'ব লাগিব। তেওঁৰ হয়তো কিবা এটা অজুহাত আছিল। কিন্তু পৌলে দ্বিতীয় মিছনেৰী যাত্ৰাত জোহন মাৰ্কক লগত নিবলৈ অমান্তি হৈছিল। অৱশ্যে মাৰ্কক নিবলৈ বাৰ্ণবাৰ ইচ্ছা আছিল। আমি জানো বাৰ্ণবা এজন অতি মহান লোক আছিল আৰু তেওঁ ক্ষমা কৰিবলৈ সাজু আছিল। কিন্তু পৌল সাজু নাছিল। পাচনিৰ কৰ্ম 15 নম্বৰ অধ্যায়ৰ 37 আৰু 38 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ। তাতে যাক মাৰ্ক বোলে সেই জোহনকো লগত ল'বলৈ বাৰ্ণবাৰ মন আছিল। কিন্তু যিজনে পামফুলিয়াত তেওঁলোকৰ লগ এৰিলে আৰু তেওঁলোকে সৈতে কামলৈ নগ'ল, এনে মানুহক লগত নিবলৈ পৌলে উচিত নেদেখিলে। আমাৰ এনেকুৱা লাগে যে পাচনি পৌলে মাৰ্কক এজন বিফল ব্যক্তি বুলি গণ্য কৰিছিল। সেই একেটা অধ্যায়ৰ 39 নম্বৰ পদত আমাক এই বুলি জনোৱা হৈছে, তাতে এনে বিবাদ হ'ল যে তেওঁলোক ইজনে সিজনৰ লগ এৰা এৰি হ'ল আৰু বাৰ্ণবাই মাৰ্কক লৈ জাহাজেৰে কুপ্ৰলৈ গ'ল। আমি তাৰ পাছত মাৰ্কৰ বিষয়ে আৰু মাৰ্কৰ পৰিচৰ্যাৰ বিষয়ে বৰ বিশেষ একেবাৰে পঢ়িবলৈ নাপাওঁ। কিন্তু ঈশ্বৰে মাৰ্কক আকৌ সুবিধা দিছিল আৰু মাৰ্কে পাছত পাচনি পৌলৰ সৈতে পৰিচৰ্যাত ভাগ ল'বলৈ সুবিধা পাইছিল। পাচনি পৌলে পাছত মাৰ্কক প্ৰশংসা কৰি লিখাও আমি পঢ়িবলৈ পাওঁ। 2 তিমথিয় 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কেৱল লোকহে মোৰ লগত আছে, তুমি মাৰ্কক লগত লৈ আহিবা, কিয়নো তেওঁ পৰিচৰ্যা কৰ্মত মোলৈ উপকাৰী। কোনো কোনোৱে কয় যে মাৰ্কে লিখিবৰ বাবে শুভবাৰ্তাৰ বিষয়বস্তুখিনি আহৰণ কৰি লৈছিল পাচনি পিতৰৰ পৰা। আন কিছুমানৰ মতে মাৰ্কে শুভবাৰ্তাৰ ব্যাখ্যাখিনি লাভ কৰিছিল পাচনি পৌলৰ পৰা। আমাক 4খন শুভবাৰ্তা কিয় দিয়া হ'ল? ইয়াৰ এটা কাৰণ হৈছে শুভবাৰ্তা কেইখন বেলেগ বেলেগ জনগোষ্ঠীক উদ্দেশ্য কৰি লিখা হৈছিল। মুঠিয়ে লিখা শুভবাৰ্তাখন আছিল ইছৰাইল জাতিক উদ্দেশ্য কৰি লিখা, অৰ্থাৎ ধৰ্মপৰায়ণ লোকসকলক উদ্দেশ্য কৰি লিখা। আনহাতে মাৰ্কে লিখা শুভবাৰ্তাখন বিশেষভাৱে ৰোমিয়াসকলক উদ্দেশ্য কৰি লিখা হৈছিল। এই শুভবাৰ্তাখন সেই ৰোমিয়াসকলৰ শাসন আৰু সমাজ ব্যৱস্থাৰ সৈতে খাপ খোৱা ধৰণৰ আছিল। এইখন লিখা হৈছিল শক্তিশালী লোকসকলৰ বাবে। ৰোমিয়াসকলে প্ৰায় 1000 বছৰ ধৰি জগত শাসন কৰিছিল। মাৰ্কৰ শুভবাৰ্তাখন এনেকুৱা মানুহক উদ্দেশ্যি লিখা হৈছিল। ৰোমিয়াসকলে আচলতে জগতখনক নিজৰ অধীন কৰি ৰাখিছিল। তেওঁলোকে জগতলৈ আনিছিল শান্তি, ন্যায়, ভাল যাতায়াতৰ ব্যৱস্থা, আইন শৃংখলা, সুৰক্ষা। কিন্তু এয়া আছিল জোৰকৈ বাহাল কৰা শান্তি। মানৱ জাতিৰ ওপৰত ৰোমৰ কঠোৰ শাসন চলিছিল আৰু জগতখনে তাৰ বাবে ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল। ৰোমৰ শাসন আচলতে কঠোৰ একনায়কত্ববাদী শাসন আছিল। কঠোৰ শাসনেৰে ৰোমিয়াসকলে বিশ্বত এনেকুৱা এটা শান্তি বাহাল ৰাখিছিল যিটো আজিও মানুহে চেষ্টা চলাই আছে। এয়া জগতৰ ওপৰত, মানুহৰ ওপৰত জোৰকৈ জাপি দিয়া ব্যৱস্থা আছিল। আজিও আচলতে জগতখনে তেনেকুৱা এজন প্ৰবল প্ৰতাপী শাসনকৰ্তাই বিচাৰি আছে, যিজনে জগতত শান্তি আনিব পাৰিব। তেনেকুৱা এজন একনায়কত্ববাদী শাসক আহিব বুলি আৰু জগতে তেওঁক গ্ৰহণ কৰিব বুলি আমাক বাইবেলে শিকায়। কিন্তু সেই শাসকজন শয়তানৰ লোক হ'ব। পাপী মানুহৰ ওপৰত তেওঁ এনে কঠোৰভাৱে শাসন কৰিব যে তেওঁলোকে মুক্তিৰ বাবে চিঞৰিব। আৰু এনেদৰে আৰ্তনাদ কৰা জগতক উদ্ধাৰ কৰিবহি প্ৰভু যীশুখ্ৰীষ্টই, যেতিয়া তেওঁ আকৌ আহিব আৰু তেওঁৰ 1000 বছৰীয়া শাসন স্থাপন কৰিব। পাচনি পৌলে ৰোমিয়াসকললৈ এনেদৰে লিখিছিল। ৰোমিয়া 1 নম্বৰ অধ্যায় 16 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো শুভবাৰ্তাত মই লাজ নাপাওঁ, কাৰণ প্ৰথমে যিহুদী, পাছে গ্ৰীক লোকলৈ বিশ্বাস কৰা প্ৰত্যেকজনলৈ সেয়ে পৰিত্ৰাণৰ অৰ্থে ঈশ্বৰৰ শক্তি। সেই শক্তিয়েই সেই শক্তি যিয়ে
দয়া কৰোণা আগবঢ়াব পাৰে। চিজাৰসকলে শাসন কৰা দিনত পৃথিৱীখনে দয়াৰ বাবে হাহাকাৰ কৰিছিল আৰু তেওঁলোকে মাত্ৰ কৰ্তৃত্ব আৰু ক্ষমতাৰ প্ৰকাশহে দেখা পাইছিল। সেই শক্তিক প্ৰতিহত কৰিবলৈ কোনো মানুহে সাহস কৰা নাছিল, কাৰণ সেই শক্তিক প্ৰতিহত কৰাটো মাৰাত্মক কথা আছিল। তাৰ পৰা পলায়ন কৰাটো অসম্ভৱ আছিল। তাৰ বাহিৰলৈ কোনো যাব পৰা নাছিল। আৰু তেনেকুৱা সময়তে ঈশ্বৰে জনসাধাৰণৰ সেই অংশলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল, আৰু জোহন মাৰ্ক হৈছে সেই বাৰ্তাৰ লেখক। জোহন মাৰ্কে চিমোন পিতৰৰ পৰা পোৱা শুভবাৰ্তাৰ বিৱৰণ দিছে। আদিমণ্ডলীয়ে এই কথাটো সঁচা বুলি অনুভৱ কৰিছিল আৰু সেই স্থিতিটোৱেই গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে, প্ৰাচীন মণ্ডলীৰ পিতৃসকলৰ ভিতৰত এজন পাপিয়াছে লিপিবদ্ধ কৰিছিল যে জোহন মাৰ্কে তেওঁৰ শুভবাৰ্তা চিমোন পিতৰৰ পৰা পাইছিল। তেওঁ এনেদৰে লিখিছিল, পিতৰৰ ব্যাখ্যাকাৰী মাৰ্কে তেওঁৰ মনত পৰা সকলো কথা ভালদৰে লিখিছিল, কিন্তু খ্ৰীষ্টই কোৱা কথা বা কামবোৰৰ ক্ৰম অনুসাৰে নহয়। ইউচিবিয়াছে কৈছে যে পিতৰৰ কথা শুনা লোকসকলৰ মনত এনেধৰণৰ ভক্তিবোধৰ পোহৰে পোহৰাই তুলিছিল যে তেওঁলোকে এবাৰ শুনি সন্তুষ্ট নহল, বা প্ৰচাৰ কৰা অলিখিত মতবাদত সন্তুষ্ট নহল। কিন্তু মাৰ্কক, যাৰ শুভবাৰ্তা এতিয়া বিদেশত প্ৰচাৰিত হৈছে, আন্তৰিকতাৰে অনুৰোধ কৰিলে যে তেওঁ প্ৰচাৰৰ দ্বাৰা লাভ কৰা মতবাদ তেওঁলোকৰ বাবে লিখিতভাৱে থৈ যায়। গতিকে সেয়েহে আমি জোহন মাৰ্কৰ যোগেদি চিমোন পিতৰৰ শুভবাৰ্তা পাইছিলোঁ বুলি বিশ্বাস কৰোঁ। এই শুভবাৰ্তাখন আছিল এখন কাৰ্যকুশল শুভবাৰ্তা, কাৰণ পিতৰ তেনেকুৱা ধৰণৰ মানুহে আছিল। অৰ্থাৎ কথা নহয় কামতহে অধিক গুৰুত্ব, কাৰ্যৰ মাজেৰে কথাৰ প্ৰমাণ। ৰোমিয়া লোকসকলো আছিল তেনেকুৱা প্ৰকৃতিৰ লোক। মাৰ্কৰ শুভবাৰ্তাত প্ৰভু যীশুৱে ৰাজত্বৰ ৰাজকীয় পোচাকবোৰ আঁতৰাই ৰাখিছে আৰু নিজকে সেৱাৰ গামোচাৰে মেৰিয়াই লৈছে। মুঠিৰ শুভবাৰ্তাত তেওঁ ৰজা, কিন্তু মাৰ্কৰ শুভবাৰ্তাত তেওঁ হৈছে দাস। কিন্তু তেওঁ মানুহৰ দাস নহয়, তেওঁ ঈশ্বৰৰ দাস। মাৰ্কে আমাৰ প্ৰভুৰ বাক্য উল্লেখ কৰি এই কথা প্ৰকাশ কৰিছে এনেদৰে। মাৰ্ক 10 নম্বৰ অধ্যায়ৰ 45 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, কিয়নো মানুহৰ পুত্ৰক সেৱা শুশ্ৰূষা পাবলৈ নহয়, কিন্তু সেৱা শুশ্ৰূষা কৰিবলৈ আৰু অনেকৰ মুক্তিৰ মূল্যৰ অৰ্থে নিজৰ প্ৰাণ দিবলৈহে আহিল। মাৰ্কৰ শুভবাৰ্তাত যীশুখ্ৰীষ্টক ঈশ্বৰ জিহুৱাৰ দাসৰ ৰূপত উপস্থাপন কৰা হৈছে। ইয়াৰ দ্বাৰা যিচয়া 42 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পূৰ্ণ হৈছে। পাঠ কৰি দিম, যিচয়া 42 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ। চোৱা মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ। চোৱা মোৰ মনোনীত লোক, মোৰ অন্তৰত তেওঁত সন্তোষ পাইছোঁ। মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ। তেওঁ জাতিবিলাকৰ মাজত ন্যায় বিচাৰ প্ৰচলিত কৰিব। তেওঁ এৰাও নকৰিব, বৰ মাতেৰে কথা নকব আৰু বাহিৰলৈ নিজৰ মাত নুশুনাব। আৰু তাত প্ৰভু যীশুৰ বিষয়ে এনেদৰে ভাৱবাণী কৰি থোৱা আছিল। 1864 চনত বাৰ্নাৰ্ডে কৰ্ণিলিয়ক সাধু পিতৰে কোৱা কথাটো এই শুভবাৰ্তাৰ বাবে উপযুক্ত মূলমন্ত্ৰ বুলি আমি ক'ব পাৰোঁ। পিতৰে প্ৰভু যীশুৰ বিষয়ে এনেদৰে কৈছিল, ঈশ্বৰে নাচৰতীয়া যীশুক পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষিক্ত কৰিলত তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম কৰি শয়তানৰ পৰা অত্যাচাৰ পোৱা সকলোকে সুস্থ কৰিলে। পাচনিৰ কৰ্ম 10 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদ। আমি আজি নানা ধৰণৰ প্ৰতিবাদ আৰু শোভাযাত্ৰাৰ বিষয়ে বহুত পঢ়িবলৈ পাওঁ, আৰু আমি ভাল কাম কৰা লোকৰ কথাও শুনিবলৈ পাওঁ। নেতা, সমাজসেৱক, শিক্ষক, প্ৰচাৰক সকলোৱে ভাল কাম কৰাৰ কথা কয়, কিন্তু তেওঁলোকে ভাল কাম কৰাতকৈ ঠায়ে ঠায়ে ঘূৰি ফুৰিহে থকা দেখা যায়। প্ৰভু যীশু আহিছিল তেওঁৰ মনোমোহা মানৱতা, তেওঁৰ ঈশ্বৰত্বৰ পূৰ্ণতাৰে কেৱল ভাল কাম কৰি কৰি। এইটো আছিল শুভবাৰ্তাৰ আৰম্ভণিহে। তেওঁ মৃত্যুবৰণ কৰি পুনৰুত্থিত হ'ল। তাৰ পাছত তেওঁ নিজৰ লোকসকলক সেই বাৰ্তা দিবলৈ পঠাই দি ক'লে, যোৱা। তাৰ পিছত শুভবাৰ্তা সম্পূৰ্ণ হ'ল। এইটোৱেই আজিৰ শুভবাৰ্তা। মাৰ্কৰ ৰচনাশৈলী চমু আৰু চিধাচিধি, প্ৰাসংগিক আৰু সূক্ষ্ম, চুটি আৰু মিঠা। মাৰ্কত অতিৰিক্ত বাক্যৰ প্ৰয়োগ নাই। এইখন হৈছে কৰ্ম আৰু সাফল্যৰ শুভবাৰ্তা।
ইয়াত যীচুক শব্দ আৰু আখ্যানেৰে সজোৱা হোৱা নাই, কিন্তু তেওঁক কাৰ্যৰ বাবে কাপোৰ সলনি কৰি পিন্ধাই দিয়া হৈছে। মাৰ্কক সহজ শৈলীত লিখা হৈছে। ইয়াক পথৰ জনসাধাৰণৰ বাবে সজোৱা হৈছে। মন কৰিবলগীয়া কথা যে সংযোগী শব্দ আৰু এই শুভবাৰ্তাখনৰ আন যিকোনো শব্দতকৈ বেছি দেখা যায়। ই এক কৰ্ম বুজোৱা শব্দ আৰু ইয়াৰ অৰ্থ হ'ল ইয়াৰ পাছত কিবা এটা আছে। মাৰ্কে লিখা শুভবাৰ্তাৰ প্ৰথমটো অধ্যায়ত ইমানবোৰ বিষয়বস্তু একেলগে আগবঢ়োৱা হৈছে, যিটো আদি পুস্তকৰ বাহিৰে বাইবেলৰ আন কোনো অধ্যায়তে নাই বুলি ক'ব পাৰি। যোহন বাপ্তাইজকে যীচুক পৰিচিত কৰাই দিয়ে। পিতৃ ঈশ্বৰে যীচুক নিজৰ পুত্ৰ বুলি ঘোষণা কৰি দিয়ে। ছয়তানে কৰা প্ৰলোভন যীচুৱে জয় কৰে। যীচুৱে পৰিচৰ্যা আৰম্ভ কৰে। তেওঁ শিষ্য আমন্ত্ৰণ কৰে। ধৰ্মধামত অলৌকিক কাৰ্য সম্পাদন কৰে। পিতৰৰ শাহুৱেকৰ জ্বৰ ভাল কৰে। আন অনেক লোকৰ ৰোগ সুস্থ কৰে। ভূত খেদাই, কুষ্ঠৰোগী সুস্থ কৰে। ব্যস্ত জীৱনৰ হেঁচাত পৰিলেও প্ৰভু যীশুৱে প্ৰাৰ্থনা কৰিবলৈ সময় উলিয়াইছিল। নানা ঘটনাই ভিৰ কৰা এই অধ্যায়টোত কিন্তু প্ৰভু যীশুৰ বংশাৱলী উল্লেখ নথকা কথাটোও মন কৰিবলগীয়া। নানা ঘটনাই ভিৰ কৰা এই অধ্যায়টোত কিন্তু প্ৰভু যীশুৰ বংশাৱলী উল্লেখ নথকা কথাটো মন কৰিবলগীয়া, যি বংশাৱলীৰে মুঠিয়ে লিখা শুভবাৰ্তাখন আৰম্ভ হৈছিল। ইয়াৰ কাৰণ আমি ইতিমধ্যে উল্লেখ কৰিছোঁ। এজন ৰজাৰ বংশাৱলী থাকিব লাগিব, কাৰণ তেওঁ যে ৰাজবংশত জন্মা সেইটো প্ৰতিপন্ন কৰিব লাগিব। কিন্তু দাস এজনক জন্মৰ প্ৰমাণপত্ৰ নহয়, কোনোবাই দিয়া চাৰ্টিফিকেট আদিৰহে প্ৰয়োজন। দাসজনৰ পূৰ্বপুৰুষৰ বিষয়ে প্ৰশ্ন নহয়, বৰং তেওঁৰ কাৰ্যৰ বিষয়েহে জানিব বিচৰা হয়। তেওঁ কামটো কৰিব পাৰিবনে? সেইটোহে মূল প্ৰশ্ন। জিহুৱাৰ দাসক ইয়াত তেওঁৰ কৰ্মৰাজি আৰু সাফল্যৰ দ্বাৰা চিহ্নিত কৰা হৈছে। ইয়াৰ বাহিৰে ৰোমিয়া বা আন বাহিৰৰ লোকসকলে যীচুৰ বংশাৱলীৰ বিষয়ে চিন্তা নকৰিব, যিটো অব্ৰাহামৰ পৰাই আহিছে। এই শুভবাৰ্তাৰ পাঠটো আৰম্ভ কৰাৰ সময়ত আহক আমি ঈশ্বৰক অনুৰোধ জনাওঁ, যাতে ইয়াৰ যোগেৰে তেওঁ আমাক যীচুৰ সৈতে অতি গুৰুত্বপূৰ্ণ সম্পৰ্কলৈ লৈ আনে। ইয়াৰ যোগেৰে আমি প্ৰভু যীশুখ্ৰীষ্টক চাবলৈ ওলাইছোঁ। ডক্টৰ A.J. গৰ্ডনে লিখিছে, চাৱনীয়ে ৰক্ষা কৰে, কিন্তু গভীৰ চাৱনীয়ে পবিত্ৰ কৰে। পাঠ কৰি দিম মাৰ্কে লিখা শুভবাৰ্তাৰ 1 নম্বৰ অধ্যায়ৰ 1 পৰা 3 নম্বৰ পদ। ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ আৰম্ভণ। যিচয়া ভাৱবাদীৰ পুথিত যেনেকৈ লিখা আছে, চোৱা, মই মোৰ দূতক তোমাৰ আগত পাচিম। তেওঁ তোমাৰ বাট যুগুত কৰিব। অৰণ্যত ৰিঙিওৱা এজনৰ মাত এই, প্ৰভুৰ পথ যুগুত কৰা, তেওঁৰ বাট পোন কৰা। এইটো যোহন বা প্ৰভু যীশুৰ কোনো এজনৰো আৰম্ভণি নহয়। ই সেই শুভবাৰ্তাৰ আৰম্ভণি যে প্ৰভু যীশুৱে এই পৃথিৱীলৈ আহি ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু পুনৰুত্থান হ'ল। সেইটোৱেই শুভবাৰ্তা। শাস্ত্ৰত 3টা আৰম্ভণি লিপিবদ্ধ কৰা হৈছে। কালক্ৰম অনুসৰি সেইকেইটা আমি এনেদৰে চাব পাৰোঁ। প্ৰথমটো হৈছে আদিতে বাক্য আছিল। যোহন 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। এইটো হৈছে এটা তাৰিখবিহীন আৰম্ভণি, সকলো সময়ৰ আগৰ আৰম্ভণি। ইয়াৰ বিষয়ে মানুহৰ মনটোৱে কেৱল অনুমান কৰিবহে পাৰে, কিন্তু আন্ধাৰত খপ জপাই থকাৰ নিচিনাহে হয়। ই আচলতে কালক্ৰমিক নহয়, অৰ্থাৎ কেতিয়া আৰম্ভ হৈছিল সেই দিন তাৰিখ দিবলৈ নহয়, কিন্তু ই এটা যুক্তিসংগত আৰম্ভণি, কাৰণ আমি আমাৰ চিন্তাধাৰাত আগলৈ উৰা মাৰিবলৈ হ'লে ক'ৰবাৰ পৰাতো আৰম্ভ কৰিব লাগিব। আমাৰ আৰম্ভণিৰ চিন এটা অতীতৰ ক'ৰবাত ৰাখিব লাগিব। আকাশেৰে বিমান এখন উৰি যোৱা দেখিলে ক'ৰবাত বিমানবন্দৰ আছে বুলি আমি ধৰি লওঁ। ক'ত আছে আমি হয়তো নাজানো, কিন্তু আমি জানো বিমানখন কোনোবা ঠাইৰ পৰা উৰা মাৰিছিল। গতিকে যেতিয়া আমি বিশ্ব ব্ৰহ্মাণ্ডখনলৈ ঘূৰি চাওঁ, তেতিয়া আমি জানো যে ই ক'ৰবাৰ পৰা আৰম্ভ হ'ল আৰু ক'ৰবাত এজন ঈশ্বৰ আছে, কিন্তু সেই আৰম্ভণিৰ বিষয়ে আমি একো নাজানো। ঈশ্বৰে আমাক লগ কৰিবলৈ অনন্ত কালৰ পৰা ওলাই আহে। আমি মাত্ৰ সেই বিন্দুটোত আমাৰ আৰম্ভণি চিনটো থৈ দিব লাগিব, য'ত তেওঁ আমাক লগ পায়। আমি ভাবিব পৰাকৈ উভতি যাব লাগিব আৰু উপলব্ধি কৰিব লাগিব যে তেওঁ আগৰ পৰাই আছিল। দ্বিতীয়টো আৰম্ভণি হৈছে আদিতে ঈশ্বৰে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে। আদি পুস্তক 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। এইখিনিতে আমি অনন্ত কালৰ পৰা বৰ্তমান সময়লৈ আগবাঢ়ি আহোঁ। অৱশ্যে
এই বিশ্বব্ৰহ্মাণ্ডৰ তাৰিখ নিৰ্ণয় কৰিবলৈ বহুতে চেষ্টা কৰি আহিছে যদিও এতিয়ালৈকে কোনো মানুহে নাজানে। মানুহৰ অনুমান ৬,০০০ বছৰৰ পৰা ৩ বিলিয়ন বছৰৰ ভিতৰত। আমি ইমান কম জানো, কিন্তু যেতিয়া আমি তেওঁৰ সান্নিধ্যলৈ আহিম আৰু আমাক জনাই দিয়াৰ দৰেই জানিবলৈ আৰম্ভ কৰিম, তেতিয়া আমি উপলব্ধি কৰিম যে আমি কেনেকৈ আন্ধাৰ গ্লাছৰ মাজেৰে আন্ধাৰভাৱে দেখি আহিছিলোঁ। আমাৰ মূৰ্খামি আৰু আমাৰ অজ্ঞানতাক লৈ আমি নিশ্চয় আচৰিত হ'ম, তাত কোনো সন্দেহ নাই। আমাৰ ঈশ্বৰ এজন মহান ঈশ্বৰ, তেওঁৰ হাতত যথেষ্ট সময় আছে। আৰু তৃতীয়তে, শুভবাৰ্তাৰ আৰম্ভণি, ১ নম্বৰ পদ। এইটো প্ৰথম জোহন ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ সৈতে একেধৰণৰ আৰম্ভণি বুলি আমি ক'ব পাৰোঁ। এইটো এটা বিশেষ তাৰিখ। ই যীশুখ্ৰীষ্টৰ ওচৰলৈ উভতি যায়, যি মুহূৰ্তত তেওঁ মানৱৰূপে জন্মগ্ৰহণ কৰিছিল। যীশুখ্ৰীষ্ট হৈছে শুভবাৰ্তা। তাৰ পাছত পুৰণি নিয়মৰ পৰা অতি কম উদ্ধৃতি উল্লেখ কৰা মাৰ্কে 2টা ভৱিষ্যৎবাণী উদ্ধৃত কৰিছে। ৰোমিয়াসকলে ভৱিষ্যৎবাণীৰ বিষয়ে অতি কমেই জানিছিল। তেওঁ তেওঁলোকক দেখুৱাবলৈ এইদৰে উপস্থাপন কৰিছে যে তেওঁ যিজনৰ কথা কৈছে তেওঁক বংশাৱলীৰ প্ৰয়োজন নাই, কিন্তু তেওঁৰ কথা উল্লেখ কৰাৰ, তেওঁৰ বিষয়ে কোনোবাই আগে আগে ঘোষণা কৰাৰ প্ৰয়োজন। গতিকে মাৰ্কে দেখুৱাইছে যে তেওঁৰ বিষয়ে যিচয়া আৰু মলাখীয়ে উল্লেখ কৰি থৈছিল। জোহন আৰু মাৰ্ক দুয়োজনে ঘোষণা কৰিছে যে জোহন বাপ্তাইজকৰ আগমনৰ ফলত খ্ৰীষ্টৰ হ'বলগীয়া অগ্ৰগামীজনৰ বিষয়ে থকা ভৱিষ্যৎবাণী পূৰ্ণ হ'ল। যীশুখ্ৰীষ্টৰ আগমনৰ বিষয়ে সকলো ধৰণে ভৱবাণী কৰি থোৱা আছিল আৰু সেইদৰেই তেওঁৰ জন্ম হৈছিল। তেওঁৰ আগে আগে তেওঁৰ পথ প্ৰস্তুত কৰিবলৈও এজন লোকৰ আগমন হ'ব বুলি কৰা ভৱিষ্যৎবাণী ফলিয়াইছিল জোহন বাপ্তাইজকৰ মাজেৰে। জোহন বাপ্তাইজকে মানুহৰ মনবোৰ প্ৰস্তুত কৰিছিল যীশুৰ বাক্য গ্ৰহণ কৰিবৰ বাবে। সেই কাম জোহনে নিষ্ঠা সহকাৰে কৰি থৈ গ'ল আৰু যীশুখ্ৰীষ্টৰ লগতে জোহন বাপ্তাইজকৰ নামো যুগমীয়া হৈ ৰ'ল। এই কথাটোৱে আমাকো আমাৰ কাম নিষ্ঠা সহকাৰে কৰি যাবলৈ উদগোৱা উচিত। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা কৰুণাময় পিতৃ ঈশ্বৰ প্ৰভু, তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য আলোচনা কৰিবলৈ আমাক আকৌ এটা সুযোগ দিয়াৰ বাবে। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তোমাৰ বিশ্বাসী হিচাপে আমাৰ হাতত তুমি দিয়া যি কাম আছে তাকেই যেন আমি নিষ্ঠা সহকাৰে কৰি গৈ থাকিম আৰু আমাৰ জীৱনৰ যোগেৰে তোমাকেই যে গৌৰৱান্বিত কৰিব পাৰিম, তুমি আমাক সকলোকে আশীৰ্বাদ কৰা। এই অনুষ্ঠান চাই থকা দৰ্শকসকলৰ জীৱনতো তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমি ঈশ্বৰৰ যি পবিত্ৰ বাক্য শুনিলোঁ আৰু এই বাক্যৰ দ্বাৰা আপোনাৰ জীৱনত ফলপ্ৰসূ হৈছে বুলি বিশ্বাস ৰাখোঁ। আপোনাৰ যদি কোনো বিষয় জানিবলগীয়া থাকে তেন্তে আমাক যোগাযোগ কৰিব পাৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। নমস্কাৰ। নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচে উলাহত, আমাৰ হিয়া নাচে উলাহত।
যি কৰি আমি আগুৱাওঁ বিপদ নেওচি আগবাঢ়ি যাওঁ সেই জীৱন সেই সাহস সেই জীৱন সেই সাহস প্ৰভু যীশুৱে দিয়া প্ৰভু যীশুৱে দিয়া নতুন দিনত এই নতুন ক্ষণত আমাৰ হিয়া নাচি ওলায় যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চিপুৰা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটি হৈছে প্ৰথম মিছনেৰী যাত্ৰাৰ ঠিক আগে আগে জোহন মাৰ্কে কাৰ লগত সাক্ষাৎ কৰিছিল? অপশ্যন এ পাচনি পৌল আৰু বাৰ্ণবা, অপশ্যন বি চিমোন পিতৰ আৰু জাকুব, অপশ্যন চি তিমথিয় আৰু চিলা, অপশ্যন ডি ফিলিপ আৰু ষ্টিফান। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।